ও ফাগুনরে উতলাবা গুচি যা গুচি যা গুচি যা মোৰ কাৰণে আচলতে এৱাৰ্ডটোতকৈ ডাঙৰ কথা মই বহুত সমৃদ্ধ মঞ্চ ইতিমধ্যে লাভ কৰিছোঁ মই গীতাঞ্জলি শ্ৰীৰ দৰে বুকাৰ প্ৰাইজ বিজয়ী আৰু অৰুন্ধতী ৰয় আমিষ ত্ৰিপাঠী দেৱদূত পটনায়ক এনেকুৱাকৈ মই বহুত ইণ্টাৰনেশ্যনেলি আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন লেখকসকলক খুব ওচৰৰ পৰা পাইছোঁ কেৰেলা লিটাৰেচাৰ ফেষ্টিভেল তাত মই দুবাৰকৈ আমন্ত্ৰণ লাভ কৰিছোঁ তালৈ যাবলৈ আৰু মই দুটাকৈ ছেশ্যন তাতে মডাৰেটো কৰিছোঁ কবিতাও পঢ়িছোঁ মই বিভিন্ন ভাষাত গান গাব পাৰোঁ মালায়ালমতো মই গান গাব পাৰোঁ নেপালী ভাষাতো মই গান গাব পাৰোঁ একমাত্ৰ মোৰ আগ্ৰহৰ কাৰণে ৰাজনীতিক ক্ষেত্ৰখনলৈ আগবাঢ়ি যাবলৈ তেতিয়া আপোনাৰ কেনেকুৱা ধৰণৰ পৰিকল্পনা হ'ব বা আপুনি ৰাজনীতিত ভৰি দিব বিচাৰিবনে ইতিমধ্যে বহুত কেইটা ৰাজনৈতিক দলৰ পৰা মই প্ৰস্তাৱ পাইছোঁ যিহেতু আমি গম পাইছোঁ যে আপোনাৰ দুজন ভাতৃ আছে দাদা নহয় জানো তেখেতসকল যিহেতু অসমবাসী ৰাইজে হয়তো তেখেতসকলক চিনিয়ে পাব আচলতে আমাৰ সুৰেন্দ্ৰ লোহাৰ আৰু আমাৰ মৃত্যুঞ্জয় কৰ্মকাৰ হৈছে আমাৰ কবিতা কৰ্মকাৰৰ ভাতৃ দুই ভাতৃ তেখেতসকল আচলতে গোটেই আমাৰ সাংস্কৃতিক জগতখনৰ লগত জড়িত একোজন সুকণ্ঠ গায়ক নমস্কাৰ মই মঞ্জিতাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই অতিথিৰ এক বিশেষ অনুষ্ঠানলৈ আজি আপোনালোকৰ আগলৈ লৈ আহিছোঁ আন এগৰাকী অতিথি তেখেত হৈছে আমাৰ যি সাহিত্যিক জগতখনৰ লগত জড়িত এগৰাকী কবি অনুবাদক কবিতা কৰ্মকাৰ আহকচোন আমি কবিতা কৰ্মকাৰক আপোনালোকৰ আগত পৰিচয় কৰাই দিওঁ পোনপ্ৰথমে আপোনাকে আমাৰ অতিথিৰ বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ধন্যবাদ অশেষ ধন্যবাদ অতিথিৰ এই শিতানত মোক অতিথি হিচাপে আপোনালোকে এখন মঞ্চ দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ যি কি নহওক আপুনি আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ এই অতিথিৰ এক বিশেষ অনুষ্ঠানলৈ আমাৰ অতিথি হিচাপে আমাৰ শোভা বঢ়াবলৈ আহিলে আমি অতিথি পৰিয়ালৰ তৰফৰ পৰা পোনপ্ৰথমে আপোনালৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যিহেতু আপুনি ইমান ব্যস্ততা ভৰা দিনত আমাৰ মাজত আহি আজি আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আপুনি উপস্থিত হৈছে পোনপ্ৰথমে আপোনাক ধন্যবাদ দি আমাৰ এই অনুষ্ঠান আমি আগবঢ়াবলৈ লৈছোঁ আমি একেবাৰে ঘৰুৱাভাৱে আলোচনা কৰিম যি কি নহওক আপোনাৰ পোনপ্ৰথমে আমি যিসকল অতিথি আমাৰ এই অতিথি অনুষ্ঠানৰ মাজলৈ আহে আমি সকলোকে এটি প্ৰশ্ন দাঙি ধৰোঁ যিহেতু আপুনি কবিতা কৰ্মকাৰ হিচাপে নিজকে কেনেদৰে পৰিচয় কৰিব বিচাৰে আপুনি কি সংজ্ঞাৰে নিজকে বান্ধিব বিচাৰিব আজি সমগ্ৰ ভাৰতবৰ্ষত হওক অসমত হওক বা ভাৰতবৰ্ষৰ বাহিৰতেই হওক মই নিজকে এগৰাকী কবি হিচাপে পৰিচয় দিবলৈ সুখী অনুভৱ কৰোঁ আচলতে এতিয়া যিহেতু মই অনুবাদৰ ক্ষেত্ৰখনতো কাম কৰি আছোঁ গল্পৰ কামো কৰি আছোঁ দুই এখন চিনেমাৰ লগতো জড়িত হৈছোঁ কিন্তু তথাপিতো মই নিজকে এগৰাকী কবি হিচাপে প্ৰথম পৰিচয় ভাল পাওঁ যি কি নহওক আমিতো কবিতাৰ দিশলৈ আগবাঢ়ি যামে তাৰ আগতে আপোনাৰ মুখে জানিব বিচাৰিম আপোনাৰ পৰিয়ালৰ কোন কেনেকৈ আছে আপোনাৰ ঘৰ আমাৰ অসমবাসী ৰাইজেও জানিব বিচাৰিব মোৰ ঘৰ শিৱসাগৰ জিলাৰ এতিয়া চৰাইদেউ জিলা চেপনৰ মিলনপুৰ নামৰ এখন অকণমানি ঠাইত আৰু মই এই বিষয়টোক লৈ খুবেই গৌৰৱ অনুভৱ কৰোঁ যে মই যিখন ঘৰৰ পৰা আহিছোঁ সেইখন ঘৰ খুব এটা সাংস্কৃতিক পৰিৱেশৰ মই সৰুৰে পৰা পাইছোঁ যাৰ বাবে মই সমৃদ্ধ হৈছোঁ জীৱনত বহুত শিকিছোঁ তাৰ কাৰণে মই মোৰ পৰিয়ালটোক প্ৰথমতে ধন্যবাদ দিওঁ বাৰু যিহেতু পৰিয়ালৰ সহায় লাগিবই নহয় জানো পৰিয়ালে আচলতে সহায় সহযোগিতা আপোনাক মানে আগবঢ়াই নিয়াত পৰিয়ালৰ সহায় যথেষ্ট থাকে ঘৰত কোন কেনেকৈ আছে মা দেউতা মোৰ দুজন দাদা আছে ভাইটি এজন আছে
আৰু মোৰ দুইজন দাদাক লৈ মই খুব গৌৰৱ অনুভৱ কৰোঁ। দুয়োগৰাকীয়ে অসমীয়া সংগীত জগতখনৰ পৰিচিত নাম, দুটা সুৰেন্দ্ৰ লোহাৰ আৰু মৃত্যুঞ্জয় কৰ্মকাৰ। দুয়োকে লৈ মই খুব গৌৰৱ অনুভৱ কৰোঁ। আৰু মোৰ দেউতা শ্ৰী ধনুধৰ কৰ্মকাৰ, তেওঁ ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ লোকসংগীতৰ এগৰাকী শিল্পী। এতিয়া বৰ্তমান নাগায়, কিন্তু এটা সময়ত খুব যেতিয়া আৰম্ভ হৈছিলে তেতিয়া দেউতাই খুব ধুনীয়া ধুনীয়া গান গাইছিলে, ঝুমুৰ আৰু বিভিন্ন চাহ জনগোষ্ঠীয় গীতসমূহ তেওঁ এখন মঞ্চত পৰিৱেশন কৰিবলৈ সুযোগ পাইছিলে। বহুত বাগিচাৰ ভিতৰুৱা অঞ্চলৰ শিল্পীসকলক লৈ গৈ তেওঁ অনুষ্ঠান কৰিছিলে। আৰু সেই ঠিক তেনেকুৱাকৈ মানে আমি সৰুৰে পৰা আটাইকেইটা ভাই ককাই ভণ্টি একেলগে আমি সংস্কৃতিৰ ক্ষেত্ৰখনত খুব এটা সমৃদ্ধ পৰিৱেশ এটা পাইছিলোঁ। নতুনকৈ যেতিয়া আমি মাত কথা আমাৰ ফুটিছিল তেতিয়াৰ পৰা আমি গীত মাত মানে এনেকুৱাকে লোকগীত হওক, বিহু হওক, তেনেকুৱাকে আমি এটা ভাল পৰিৱেশ পাইছিলোঁ। মানে গোটেই সাংস্কৃতিক মানে এটা পৰিৱেশতে আপুনি ডাঙৰ দীঘল হৈছিল সৰুৰে পৰা। সাংস্কৃতিকভাৱে খুব এটা সমৃদ্ধ পৰিয়াল আমাৰ পৰিয়ালটো আচলতে, তাক লৈ খুব গৌৰৱ অনুভৱ কৰোঁ। মানে তাৰপিছত আহোঁ আমাৰ আপোনাৰ শিক্ষা জীৱনলৈ। শিক্ষাৰ জীৱনৰ আৰম্ভণি ক'ত হৈছিল? শিক্ষা জীৱনৰ আৰম্ভণি মই যিখন স্কুলত শিক্ষা জীৱনৰ পঢ়িছিলোঁ, সেই স্কুলখন এতিয়াও বেচৰকাৰী হৈ আছে। খুব সৰু এখন স্কুল, ভীমকান্ত বৰঠাকুৰ প্ৰাথমিক বিদ্যালয়, তাত মই পঢ়িছিলোঁ মৰাণ লাচিত নগৰত। তাৰপিছত আকৌ ক্ৰমান্বয়ে তাৰপিছত মই মৰাণ হায়াৰ ছেকেণ্ডেৰীত পঢ়িলোঁ। তাৰপিছত মৰাণ কলেজ, ক্ৰমান্বয়ে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মাছ কমিউনিকেশ্যন কৰিলোঁ। এই কবিতাৰ লগত কেনেদৰে জড়িত হ'ল? আপোনাৰ যিটো নামটো আৰু নামটোৰ লগত আপোনাৰ এই কবিতাৰ একদম এটা ঘনিষ্ঠ সম্পৰ্ক আছে নহয় জানো? আপোনাৰ নামটোৱে আচলতে কবিতা, আৰু আপুনি এই যিটো আপোনাৰ সাহিত্যিক এটা মন, সেই মনটো আচলতে সৰুৰ পৰাই আছিল নেকি, নে কেনেকৈ এইটোৰ প্ৰতি মানে ইমান আকৰ্ষিত হ'ল? এইখিনিতো এটা কথা কৈ মই খুব ভাল পাম। মোৰ বাবে আচলতে এখন মঞ্চ আগৰে পৰাই আছিলে, সৰুৰে পৰাই আছিলে। যিহেতু দেউতা আৰু দুইজন দাদাই সংগীত ক্ষেত্ৰখনৰ লগত জড়িত, সেই সূত্ৰে মই এখন মঞ্চ পাইছিলোঁ সংগীতৰ ক্ষেত্ৰখনত। কিন্তু সৰুৰে পৰা মোৰ এটা ভাৱ আছিল যে মই বেলেগকৈ কিবা এটা কৰিম, নিজৰ খোজৰ তলৰ মাটিখিনি মই নিজে তৈয়াৰ কৰিম, মই মোৰ বাটটো নিজে কাটি লৈ যাম। সেইকাৰণে মই সংগীতৰ ক্ষেত্ৰখনত প্ৰফেচনেলি বা খুব বেছিকৈ লাগি নাথাকিলোঁ, আৰু সাহিত্য ক্ষেত্ৰখনত নিজৰ নামটো লিখিবলৈ চেষ্টা কৰিলোঁ। আগবাঢ়ি গৈ আছোঁ, সুচি আছোঁ। যিহেতু আপুনি কবিতাও লিখে, বিভিন্ন গল্প প্ৰবন্ধও লিখিছে নহয় জানো? আৰু লগতে আপুনি অনুবাদ কৰে, অসমীয়া, ইংলিছ, হিন্দী, বেংগলী এনেকুৱা অনুবাদবিলাকো আপুনি কৰে। মই 4টা ভাষাত অনুবাদৰ কাম কৰোঁ। সদ্যহতে মই নেশ্যনেল বুক ট্ৰাষ্ট অফ ইণ্ডিয়া আৰু সাহিত্য একাডেমীৰ লগত জড়িত, যি দুয়োটা অনুষ্ঠানেই ভাৰত চৰকাৰৰ প্ৰকাশন গোষ্ঠীৰ এটা অনুষ্ঠান, এটা শাখা। আৰু অসমৰ বহুতকেইটা পাব্লিকেশ্যন হাউচৰ লগতো মই জড়িত। তেওঁলোকে মোৰ কিতাপ প্ৰকাশ কৰিছে। এটা জাগৰণ প্ৰকাশন গোষ্ঠীৰ যিটো গুৱাহাটীৰ কাৰ্যালয়, মুখ্য কাৰ্যালয়, তাৰে মই এডিটৰ হিচাপেও জড়িত। নেশ্যনেল বুক ট্ৰাষ্ট অফ ইণ্ডিয়াই মোৰ 17খন কিতাপ ইতিমধ্যে প্ৰকাশ কৰিছে, আৰু খুব সোনকালে এই 2 মাহৰ ভিতৰত আৰু 5খন তেওঁলোকে প্ৰকাশ কৰিব। ইতিমধ্যে কাম সম্পূৰ্ণ হৈছে। সাহিত্য একাডেমীৰ লগতো তেনেকুৱাকৈ বিভিন্ন ধৰণৰ প্ৰকল্পৰ লগত মই জড়িত হৈ আছোঁ। বাকী অসমীয়া বহুতকেইটা প্ৰকাশন গোষ্ঠীও মোৰ কিতাপ প্ৰকাশ কৰিছে। আপোনাৰ কেনেকুৱা ধৰণৰ আপুনি মানে গল্প আপুনি কিতাপত সন্নিৱিষ্ট কৰিছে? গল্প সংকলন হিচাপে মোৰ প্ৰকাশ হোৱা নাই। মই প্ৰথমটো গল্প লিখিছিলোঁ, খুব অনাকাংক্ষিতভাৱে লিখা হৈছিলে আচলতে। বহু সময়ত এনেকুৱা হয় যে ক'ব লগা বহুত কথা থাকে, কিন্তু কবিতাৰ মাজেৰে
সীমিত এটা পৰিসৰত মই ক'ব লগাখিনি কৈ শেষ কৰিব নোৱাৰো সেই তেনেকে মনৰ মাজত উকমুকাই থকা বহুত কথা সামৰি মই এটা গল্প লিখিছিলো 2013ত লিখিছিলো সেই গল্পটো মই পঠাই দিছিলো গৰিয়সীলে গৰিয়সী যিখন অসমৰ সাহিত্যৰ ক্ষেত্ৰখনত এটা বহুত এটা উল্লেখযোগ্য নাম গৰিয়সী আৰু সেই সময়ত আচলতে চন্দ্ৰপ্ৰসাদ শইকীয়া চুটি গল্প প্ৰতিযোগিতাৰ এইটো চলি আছিল তাতে মোৰ গল্পটো প্ৰথম গল্পটো নিৰ্বাচিত হৈছিলে মই দ্বিতীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলো আৰু এই কথাতে মোক ভীষণ উৎসাহিত কৰিছিলে আচলতে আৰু মই যেতিয়া আসাম ট্ৰিবিউন আৰু বিভিন্ন বাতৰি কাকতত বাতৰিটো প্ৰকাশ হৈছিলে তেতিয়া বহুতে মোলে ফোন কৰিছিলে যে কবিতা লিখা কবিতা কৰ্মকাৰ হয়নে কাৰণ সেইটো মোৰ প্ৰথম গল্প আছিলে গল্পটোৰ পটভূমি আছিলে অসমৰ গাঁওবোৰ কিদৰে নগৰলৈ ৰূপান্তৰিত হৈছে মোৰ গল্পটোৰ এটা মূল চৰিত্ৰ আছিলে তাঁতৰ শালখন আমাৰ তাঁতৰ শালখনত কিদৰে আমাৰ অসমৰ অসমীয়া শিপিনীয়ে গাঁৱলীয়া শিপিনীয়ে সপোন আছে আৰু মই প্ৰায় প্ৰতিটো সৰু সৰু সা সঁজুলিৰ কথা তাত উল্লেখ কৰিছিলো আৰু আমি লক্ষ্য কৰি দেখা পাওঁ যদি আমি এগৰাকী সামৰিক বিষয়া হওক এগৰাকী শিক্ষক হওক বিভিন্ন পেছাগতভাৱে জড়িত ব্যক্তিসকলে তেওঁলোকৰ জীৱনটোক যেতিয়া ৰিজনি দিবলৈ যায় তেওঁলোকে তুলনা দিয়ে তেতিয়া তেওঁৰ সেই পেছাগতভাৱে যিটো পেছাত থাকে সেইটো তাৰ এটা উপমা দিয়ে ঠিক তেনেকুৱাকে মই আচলতে জীৱনৰ প্ৰতিটো সৰু সৰু ঘটনা পৰিঘটনা মানে কিদৰে এগৰাকী শিপিনীয়ে এই ধৰক ৰাজ ভৰাওতে কেনা লগা কথাটো ঠিক সূতাৰ নেচাত আউল লগা কথাটো ঠিক তেনেকে বিভিন্ন আনুষংগিক দিশ সামৰি মই তাঁতৰ শালখনক এটা চৰিত্ৰলৈ ৰূপান্তৰিত কৰিছিল আৰু এই কথাটো আচলতে বহুবোৰ সাহিত্যপ্ৰেমীয়ে গল্পপ্ৰেমীয়ে ভাল পাইছিল আৰু আদৰি লৈছিল আৰু তাৰপিছতে মোলৈ বহুত অনুৰোধ আহিছিল বহু চিনিয়ৰ যিসকল সাহিত্যিক তেওঁলোকে কৈছিল তুমি গল্প লিখাত উচিত তুমি লিখি থাকিবা কিন্তু এটা যেতিয়া আমি পুৰস্কাৰ বা ধৰি লওক এটা যেতিয়া আমি উৎসাহিত কৰিব পৰা ধৰণৰ অনুপ্ৰেৰণাসূচক এটা বঁটা পাওঁ তেতিয়া ভাৱ হয় আমাৰ দায়িত্ব বহুগুণে বাঢ়ি গৈছে যেতিয়া সেই দায়িত্ববোধটোৰ ভিতৰৰ পৰা আহে তেতিয়া কিন্তু যিহকে তিহকে লিখি দিব নোৱাৰে সেই ক্ষেত্ৰত মানে কলম বহুত এটা বান্ধোনত মানে এটা সীমাবদ্ধতাৰ মাজত মই ৰৈ গলো আচলতে সেইকাৰণে খুব কম গল্প লিখা হৈছে লিখিছো তাৰপিছত মানে বিশেষকৈ কবিতা বেছি লিখা হৈছে কবিতা মই প্ৰবন্ধও লিখো বিভিন্ন লোক সংস্কৃতি বিষয়ক মই অসমৰ বিহুক লৈ চাহ জনগোষ্ঠীৰ যিবিলাক আচাৰ অনুষ্ঠান আছে কলা কৃষ্টিক লৈ মই হিন্দী আৰু ইংৰাজীতো প্ৰবন্ধ লিখো যিহেতু অসমৰ সংস্কৃতিক জনাৰ এটা উপায় আছে অনুবাদ কাৰণ আমি যিহেতু অসমত যিখিনি মানুহ আছে অসমীয়া ভাষাটো বুজি পায় তেওঁলোকে সেইটো তেনেকুৱাকে আঁকোৱালি লয় বা বুজি পায় কিন্তু আমি বাহিৰৰ মানুহখিনিক যদি সেই সম্পৰ্কে জনাবলৈ যাওঁ বুজাবলৈ যাওঁ আমি অনুবাদে যথেষ্ট সহায় কৰে অনুবাদে আচলতে এখন দুৱাৰ মুকলি কৰে নতুন পৃথিৱীৰ সন্ধান দিয়ে আৰু সেই সূত্ৰে মই আচলতে অনুবাদৰ ক্ষেত্ৰখনত জড়িত হৈছিলো যেতিয়া মই প্ৰথমবাৰ আমাৰ অসমৰ বাহিৰলৈ যাবলৈ মই সুযোগ পাইছিলো সাহিত্য একাডেমীৰ এটা অনুষ্ঠান আছিলে দিল্লীত তালৈ মই আমন্ত্ৰিত হৈছিলো 2015 চনত তেতিয়া মোৰ ভাৱ হৈছিলে মই যদি তাত অসমীয়া কবিতা অৱশ্যে ইংৰাজীত অনুবাদ কৰি থোৱা কেইটামান কবিতা আছিলে কিন্তু আমাৰ টাৰ্গেট
শ্ৰোতা দৰ্শক কোন আচলতে সেইটো কথাটো মই সৰুৰ পৰাই লক্ষ্য কৰোঁ দাদাহঁত হওক দেউতা হওক তাৰ আচলতে বেছিখিনি শ্ৰোতাই আচলতে হিন্দী ভাষী সেইটো কাৰণে মই চেষ্টা কৰিলোঁ যে হিন্দীত লিখোঁ নিজে অনুবাদ কৰিলোঁ এইখিনিতে মই আন এটা কথা জানিব বিচাৰিম আমি যিহেতু দেখিবলৈ পাওঁ যে যিবোৰ মানুহে কবিতা লিখা মানুহবোৰ আচলতে খুব ৰোমান্টিক বুলি কয় প্ৰেমিক বুলিও কোৱা হয় আপুনি ৰোমান্টিক নে মই ভীষণ ৰোমান্টিক আপোনাৰ মতে প্ৰেমৰ সংজ্ঞা কি প্ৰেমৰ সংজ্ঞা আচলতে একেষাৰতে কৈ দিব নোৱাৰি এটা অনুভৱ আৰু ইয়াক অনুভৱৰ মাজেদিহে আচলতে অনুভৱ কৰিব পৰা যায় মই জীৱনটোৰ প্ৰেমত পৰিছোঁ মই প্ৰতি শিলাপাতৰ প্ৰেমত পৰিছোঁ মই নদীৰ প্ৰেমত পৰোঁ বাৰে বাৰে মই পাহাৰৰ প্ৰেমত পৰোঁ বাৰে বাৰে সেইকাৰণে মই ঘূৰি ফুৰোঁ আচলতে মই জীৱনক ভাল পাওঁ এয়া মোৰ কাৰণে সৰ্বোচ্চ প্ৰেম আছেনে নিশ্চয় আছে প্ৰেম নাথাকে মানুহৰ জীৱন কেনেকুৱা আমাৰ অতিথি দৰ্শকসকলেও জানিব বিচাৰিব যে আমাৰ কবিতা লিখা কবি লগতে অনুবাদক আমাৰ কবিতা কৰ্মকাৰৰ জীৱনত প্ৰেম আছেনে মোৰ জীৱনত প্ৰেম আছে প্ৰেম বাৰে বাৰে হৈছে আৰু যদি মোৰ কবিতাৰ প্ৰিয়তম পাঠকসকলে জানে মই কিমান প্ৰেমিক মানুহ আচলতে সেইটো মই আপোনাৰ যিখন কবিতাৰ যিখন গুটিমালা পাহি ভালপোৱাৰ গুটিমালা পাহি বুলি আপোনাৰ এখন ভালপোৱাৰ গুটিমালি পাহি সেইখনত আচলতে খুব ধুনীয়া ধুনীয়া ৰোমেণ্টিক আচলতে কবিতা আপুনি লিখিছে সেইবোৰ আচলতে কেনেদৰে আপুনি মনলৈ আহে এনেকুৱা ভাৱবিলাক খুব সুন্দৰভাৱে আপোনাৰ যিটো মনোভাৱ আচলতে লিখিত আকাৰত আপুনি প্ৰকাশ কৰিছে নহয় জানো আপোনালোকেও সকলোৱে আচলতে এখন উপলব্ধ নে বজাৰত যিখন আপোনাৰ কবিতাৰ যিসমূহ কিতাপ মই আচলতে কলেজত পঢ়ি থকাৰ সময়খিনিতে সংকলনটো ভালপোৱাৰ গুটিমালি পাহি সংকলনটো প্ৰকাশ হৈছিলে ইতিমধ্যে আচলতে তাৰ sold out I'm so proud of that হয় খুব সুন্দৰ আছে শেষ হৈছে আৰু প্ৰকাশন গোষ্ঠীও পুনৰ মুদ্ৰণৰ বাবে অনুমতি বিচাৰিছিল বাকী বহু পাঠকেও সুধি আছে কিন্তু মই ভাবিছোঁ নতুনকৈ উপহাৰ দিওঁ নতুন এখন সংকলন কৰিম প্ৰিয় পাঠকসকলক কবিতা কৰ্মকাৰৰ ভৱিষ্যত পৰিকল্পনা কেনেকুৱা ভৱিষ্যতে কিবা পৰিকল্পনা কৰা হৈছে নেকি যে কবিতাৰ বাহিৰৰ আন কিবা কৰাৰ মোৰ বাবে আচলতে জীৱনটোৱে এটা যাত্ৰা বিভিন্ন যিবোৰ আমি ষ্টপেজ পাওঁ ধৰি লওক পৰিয়াল ঘৰ সংসাৰ ইটো সিটো এইবোৰ আচলতে একোটা ষ্টপেজ হয় আৰু মই ঠিক তেনেকুৱাকৈ একো নিৰ্ধাৰিত পৰিকল্পনা নাই আচলতে মোৰ যি হৈ থাকিব কিন্তু যি মুহূৰ্তত যি হ'ব সেইটো মই সম্পূৰ্ণৰূপে সততাৰে আৰু সম্পূৰ্ণৰূপে নিজকে নিয়োজিত কৰি সদায় চেষ্টা কৰোঁ হয় যিহেতু আমি গম পাইছোঁ যে আপোনাৰ দুজন ভাতৃ আছে দাদা নহয় জানো তেখেতসকল যিহেতু অসমবাসী ৰাইজে হয়তো তেখেতসকলক চিনিয়ে পাব আচলতে আমাৰ সুৰেন্দ্ৰ লোহাৰ আৰু আমাৰ মৃত্যুঞ্জয় কৰ্মকাৰ হৈছে আমাৰ কবিতা কৰ্মকাৰৰ দুই ভাতৃ তেখেতসকল আচলতে গোটেই আমাৰ সাংস্কৃতিক জগতখনৰ লগত জড়িত একোজন সুকণ্ঠ গায়ক তেখেতসকলৰ বহুতো গীত আপোনালোকে ইতিমধ্যে শুনিছে আপুনি যিহেতু আপোনালোকৰ দাদা দুইজন সংগীতৰ ক্ষেত্ৰখনৰ লগত জড়িত বহুলভাৱে কিন্তু আপুনি আপোনাৰ মন নাযায় নেকি যে সংগীতৰ লগত জড়িত হ'বলৈ মই গান গাওঁ মাজে মাজে দাদাহঁতৰ লগত ষ্টেজতো পাৰফৰ্ম কৰোঁ সিহঁতে আচলতে মোক টানি আজৰি নিয়ে সিহঁতৰ মতে মই খুব ভাল গান গাওঁ আৰু সেইকাৰণে সিহঁতে মোক বহুত গালিও দিয়ে আচলতে কিয় চৰ্চা নকৰা আচলতে সংগীত এক প্ৰকাৰ সাধনা বুলি মই ভাবোঁ যি শিল্প নহওক সাধনাটো লাগিবই মই যদিওবা মানুহবোৰে কোৱাৰ দৰে ভইচটো ভাল মাতটো ভাল বুলি কয় খুব ধুনীয়া মাতটো ভাল বুলি কয় গান ভাল পায় শুনি মোৰ পৰা কিন্তু মই আচলতে ভাবোঁ মই বহুত বেছিকৈ সময় দিব পৰা নাই সংগীতক আৰু সেইকাৰণে মই আচলতে প্ৰফেশ্যনেলি সংগীতৰ ক্ষেত্ৰখনত জড়িত হ'ব পৰা নাই আৰু মানে কি আচলতে খুব বেছি বজাৰ কেন্দ্ৰিক যিবোৰ গীত মাত হয় ন নৃত্য
খুব এটা সেই ধৰণৰ গীত আচলতে মই ভাল পাওঁ, মাজে মাজে কেতিয়াবা গাওঁ, কিন্তু খুব বেছিকে তেনেকুৱা গীত গোৱা নহয় আচলতে। বজাৰ কেন্দ্ৰিক মই এইটো কাৰণে কৈছো যে যিবোৰ শ্ৰোতা দৰ্শকে বিচাৰে আচলতে। মই অলপ মেলোডিয়াছ গান ভাল পাওঁ, আৰু সংগীতৰ অবিহনে মই এক মুহূৰ্তও থাকিব নোৱাৰো। বাকী দাদা দুইজন দাদাই, ডাঙৰ দাদাই নহয় সৰু দাদাই বিশেষকে সুৰেন্দ্ৰ লহাৰে কয়, কিনো ইমান কানিয়া গান বিলাক শুনি থাক, টোপনি যাব এতিয়া, বন্ধ কৰ, তেনেকুৱাকে কয় মানে সিহঁতে। কিন্তু সেইবোৰ গানৰ মাজতো আচলতে বহুত ৰস সোমাই থাকে। বজাৰ কেন্দ্ৰিক যিবিলাক গান সেইবোৰ আচলতে বহুত বেছিকে এটা পিৰিয়ডলৈকে ভাল পায় মানুহে, ভাল পায় বা চলে। কিন্তু যিবিলাক মেলোডি, আমি ধৰো পুৰণি গীতবোৰ আচলতে মানুহে বাৰে বাৰে চিৰসেউজ গীত যিবোৰ কোৱা হয়, মই আচলতে ভাল পাওঁ। পুৰণি কলীয়া চিন্তাধাৰা বুলি কয় দাদাই, মানে কি সৰু দাদাই, সি হাঁহেও আচলতে। তই সেইটো কাৰণে ইমান বেছি চিৰিয়াছ, তই একদম কেতিয়াবা মানে সন্ন্যাসীৰ অৱস্থা হবগে তোৰ এইবোৰ গান শুনি থাকিলে, এনেকুৱাকে মানে কয়। আৰু আচলতে যাৰ যিটো ভাল লগা, নহয় জানো? আমি আপুনি এনেকুৱা কিছুমান গান ভাল পায়, দাদাই অলপ হেৰি গানবোৰ ভাল পায়, আছেই বাৰু, মানুহৰ চইচবোৰ আচলতে বেলেগ বেলেগ। আপোনাক যদি এনেকুৱা ধৰণৰ অফাৰ যদি দিয়া হয় ৰাজনীতিক ক্ষেত্ৰখনলৈ আগবাঢ়ি যাবলৈ, তেতিয়া আপোনাৰ কেনেকুৱা ধৰণৰ পৰিকল্পনা হ'ব, বা আপুনি ৰাজনীতিত ভৰি দিব বিচাৰিবনে? এষাৰ খুব স্পষ্টভাৱে মই কথা ক'ব বিচাৰিম এইখিনিতে। মই চাহ জনগোষ্ঠীয় এগৰাকী যুৱতী হিচাপে খুব গৌৰৱ অনুভৱ কৰোঁ নিজৰ সংস্কৃতিক লৈ, নিজৰ মানুহখিনিক লৈ। মই আচলতে ইতিমধ্যে বহুত কেইটা ৰাজনৈতিক দলৰ পৰা মই প্ৰস্তাৱ পাইছোঁ যে তেওঁলোকৰ দলত জইন কৰিব লাগে, যোগদান কৰিব লাগে। আৰু প্ৰস্তাৱসমূহ এনেকুৱা হয় আচলতে, যেতিয়া আৰম্ভণি হয়, অসমৰ বহুত মানে শীৰ্ষস্থানীয় নেতাৰ পৰা মই এনেকুৱা প্ৰস্তাৱ পাইছো, বা কি সামাজিকভাৱে যথেষ্ট ব্যক্তিৰ পৰাও মই এনেকুৱা প্ৰস্তাৱ পাইছো যে কথাটো আৰম্ভণি এনেকুৱাকে হয় আচলতে, তোমালোকৰ জনগোষ্ঠীটোৰ মানুহবিলাকৰ ভিতৰত তোমাৰ কথা কোৱাৰ হওক, তোমাৰ লেখা কলমত তোমাৰ জোৰ আছে, তুমি জইন কৰা, তোমাৰ এটা উজ্জ্বল ভৱিষ্যত আছে ৰাজনীতি ক্ষেত্ৰখনত। ঠিক সেই মুহূৰ্ততে মই নাকচ কৰো প্ৰস্তাৱটো, কিয়নো যেতিয়া কোৱা হয় যে তোমালোকৰ জনগোষ্ঠীটো আজিৰ তাৰিখত আটাইতকৈ শোষিত, ৰাজনৈতিকভাৱে শোষিত আৰু নিষ্পেষিত জনগোষ্ঠীটোৱে হ'ল চাহ জনগোষ্ঠীয় লোকসকল। তাৰ মূল কাৰণ হ'ল তেওঁলোক বুলি ভাবে, আমাৰ বুলি কেউ ভাবিব নোৱাৰে আপোনালোকে। আপুনি পোনপটীয়াকে মোক ব্যক্তি হিচাপে আপোনালোকে মোক যদি বিচাৰে তেতিয়াহ'লে মই নিশ্চয় ভাবিব পাৰো, কিন্তু তোমালোকৰ জনগোষ্ঠীটোৰ মানুহখিনিৰ ভিতৰত তোমাৰ দৰে কথা কোৱাৰ, লিখাৰ খুব কম মানুহ আছে, তুমি জইন কৰা, তেনেকে ক'লে মই আচলতে বেয়া পাওঁ। কিয়নো যি সময়ত, যি মুহূৰ্তত তেওঁলোকে সেই জনগোষ্ঠীটো, আমাৰ জনগোষ্ঠীটোৰ মানুহখিনিৰ সমস্যাখিনিক আমাৰ সমস্যা বুলি ভাবি ল'ব, সেই মুহূৰ্ততে মই কৈছো 70% সমস্যা সমাধান হ'ব। কাৰণ তেওঁলোকৰ সমস্যাখিনিক তোমাৰ সমস্যা, আমাৰ সমস্যা বুলি কৈ থকাৰ কাৰণতে আচলতে ইমান দীৰ্ঘকাল জুৰি সমাধান উলিয়াব পৰা নাই। যিহেতু বহু ক্ষেত্ৰত আপোনালোক আগবঢ়া, আজিকালি আচলতে যিবোৰ জাতি, অনুসূচিত জাতি, সেইবোৰ আচলতে আজিকালি বহু ক্ষেত্ৰত আগবাঢ়ি গৈছে, তাৰে উদাহৰণ আপুনিও, হয়নে? তেনে ক্ষেত্ৰত যদি কিছুসংখ্যক মানুহে যদি আপোনালোকক চাহ জনগোষ্ঠীৰ বুলি পৰিচয় নিদি, অসমৰে এগৰাকী আপুনি কবি নহয় জানো, তেওঁক সেই বুলি পৰিচয় দিলেওতো আপুনি আনন্দিত হ'ব নহয় জানো? এই চাহ জনগোষ্ঠী শব্দটো নলগালেও আচলতে হয়, যিহেতু আপোনালোক আমাৰ অসমৰে, আমি আচলতে এক হৈ সকলো কাম কৰিব লাগিব নহয় জানো? সেই তেনে ক্ষেত্ৰত কেনেকুৱা মনোভাৱ হয় কেতিয়াবা? আচলতে আমাৰ যিটো পৰিচয়, ব্যক্তি পৰিচয়, জাতি পৰিচয়, ধৰ্মীয় পৰিচয়, এই সৰু সৰু ভাগবোৰ
যদি নোহোৱা হৈ গ'লহেঁতেন এই সমাজখন খুব সুন্দৰ হ'লহেঁতেন, খুব ধুনীয়া এখন সমাজ হ'লহেঁতেন। আচলতে সৰু সৰু ভাগ বতৰাবোৰৰ কাৰণে আচলতে বিভিন্ন সমস্যা নতুনকে পাইছে, সৃষ্টি হৈছে, এনেকুৱা বিভিন্ন ধৰণৰ আনুষংগিক কথা আৰু আচলতে। মই আৰু এটা কথা জানিব বিচাৰিম যে এই সাহিত্যিক ক্ষেত্ৰখনত ভাল বেয়া দিশ দুটা দিশ আছে নেকি? আছে, দুইটা। সকলো ক্ষেত্ৰতে আচলতে ভাল বেয়া দুইটা দিশে থাকে, আন্ধাৰ আৰু পোহৰ দুইটা দিশে থাকে। যিহেতু আপুনি এই ক্ষেত্ৰখনৰ লগত আজি বহু বছৰ পাই জড়িত নহয় জানো, তাৰ কিছুমান তিতা আৰু মিঠা অভিজ্ঞতা আপোনাৰ মুখেৰে যদি জানিবলৈ পাওঁ সুখী হ'ম আমি। এই ক্ষেত্ৰত মই যথেষ্ট সৌভাগ্যশালী যে মানে এতিয়া সমগ্ৰ ভাৰতবৰ্ষত হওক, ভাৰতবৰ্ষৰ বাহিৰতো মোক অনুবাদক হিচাপে জানিছে, কবি হিচাপে জানিছে, কিন্তু মোৰ বিশেষ কোনো পৰিকল্পনা নাছিলে যে মই কবি হিচাপে নিজৰ পৰিচয় হ'ব বা মই অনুবাদক হিচাপে প্ৰফেচনেলি মই জড়িত হ'ম। আচলতে যিহেতু মোৰ কোনো এক্সপেক্টেশ্যন নাছিলে, উচ্চাকাংক্ষা নাছিলে, সেইকাৰণে মই যিখিনি পাইছো সেইখিনি মোৰ কাৰণে বহুত বেছি যথেষ্ট আচলতে। আৰু জীৱনতটো আচলতে খুব সহজ হয়, সৰল হয়। আমি মানুহবোৰে জটিল কৰি তোলো বিভিন্ন আনুষংগিক চিন্তাৰে বান্ধি পেলাওঁ। আচলতে জীৱনটো যিভাৱে হয় সেইভাৱে চলি যোৱাটো ভাল আচলতে। তেতিয়া সুখী হোৱাটো এটা আচলতে কলা। আমি যিমান বেছি নিজকে সমসাময়িক প্ৰেক্ষাপটৰ লগত খাপ খুৱাই নিব পাৰিম, যিকোনো পৰিস্থিতিত নিজকে খাপ খুৱাই ল'ব পাৰিম, ঠিক সেই ধৰণৰে আমাৰ তিতা কেঁহা অভিজ্ঞতাবোৰো কমিব। ভাল বেয়া সকলো থাকে, সকলো থাকিব, কিন্তু আমি বাছি ল'ম কিটো, সেইটোহে আচলতে প্ৰয়োজনীয় কথা। আমি যেতিয়া টিভি চাবলৈ বহো, হাজাৰটা চেনেল থাকে, কিন্তু আমি ভাল লগাটোহে লগাই বহো। ঠিক তেনেকুৱাকে জীৱনতো বিভিন্ন ধৰণৰ কাৰ্যকলাপ চলি থাকে, বিভিন্ন ধৰণৰ পৰিস্থিতি চাৰিওফালে সমস্যাই হওক, ভাল বেয়া সকলোবোৰ থাকে, কিন্তু আমি গুৰুত্ব কোনটোত দিম? মই গোটেই জীৱনটোৱে আচলতে তেনেকুৱাকে চাওঁ যে মই কোনটোত গুৰুত্ব দিম সেইটো মই নিজে নিৰ্ণয় কৰিম। যিহেতু আপুনি সাহিত্যৰ জগতখনৰ লগত জড়িত হৈ আছে, আপুনি আমি জানিব পৰা মতে আপুনি যিহেতু অসমৰ বাহিৰত বহুকেইটা আপোনাৰ কবিতা প্ৰকাশ পাইছে অনুবাদ হিচাপে, আপোনাৰ তাৰ ভিতৰত আপোনাৰ কেনেকুৱা অভিজ্ঞতা? আপুনি ভাবিছিল নে যে আপোনাক অসমৰ ৰাইজে আদৰি যোৱাৰ লগতে গোটেই ভাৰতবৰ্ষৰ মানুহেও কবিতা কৰ্মকাৰক মানে এনেদৰে আদৰি ল'ব বুলি আপুনি গম পাইছিল নেকি? ঠিক গম পোৱা নাছিলো। আচলতে মোৰ তেনেকুৱা কোনো পৰিকল্পনা নাছিলে, কিন্তু খুব ভাল লগা কথা এইটো মোৰ কাৰণে। এইটো সাংঘাতিক ধৰণৰ এটা প্ৰাপ্তি যে মানুহে মোৰ কবিতাবোৰ আদৰি লৈছে, আৰু ভাৰতীয় বহুত কেইটা ভাষাত অনুবাদ হৈছে মোৰ কবিতাবোৰ। বেংগলী মই নিজেও লিখিছো, অনুবাদো হৈছে, পাঞ্জাবী, মালয়ালম, কানাডা, তেলেগু, উৰিয়া, কাশ্মীৰী আৰু বাকী বিভিন্ন ভাষাত, নেপালী, আৰু আকৰ্ষণীয়ভাৱে মোৰ কাৰণে এইটো সৌভাগ্যৰ কথা স্পেনিছ, আলবেনিয়ান, সিংহলী, এণ্ড বহুত কেইটা বিদেশী ভাষালৈকো অনুবাদ হৈছে, ইউক্ৰেইনী ভাষাত। ইউক্ৰেইন ইউনিভাৰ্চিটিতো মোৰ কবিতাৰ এটা ক্লাছেই লোৱা হৈছিলে আচলতে। ইউৰি বটকিভিন বুলি এজন আছে, তেখেতে হিন্দী মানে যিটো ফৰেইন লেংগুৱেজৰ এটা শাখা থাকে ন, প্ৰতিটো শিক্ষা কেন্দ্ৰত হওক বা প্ৰতিখন শিক্ষানুষ্ঠানত আমাৰ যিদৰে বিদেশী ভাষাৰ এটা শাখা থাকে, ঠিক তেনেকৈ হিন্দী ভাষাৰ যিটো ইউক্ৰেইন ইউনিভাৰ্চিটিত আছে, তাতে মোৰ কবিতাৰ ওপৰত এটা ক্লাছো হৈছে। মই এখন চুটি ছবিত অভিনয় কৰিছিলো, চাহ বাগিচা জীৱনৰ কেন্দ্ৰ কৰি। সেই চুটি ছবিখনো দেখুওৱা হৈছিলে, মোৰ কাৰণে খুব ভাল লগা কথা। আপোনালোকক লৈ আমি আমাৰ অসমবাসী ৰাইজে আচলতে গৌৰৱবোধ কৰে। ইমান আচলতে সুন্দৰ এটা পৰিকল্পনাৰে আপুনি আগবাঢ়ি আছে, আপুনি আগবাঢ়ি গৈ থাকক। আমাৰ সকলো অসমবাসী ৰাইজৰ শুভকামনা আপোনাৰ লগত আছে। মা দেউতাই চাগে আপোনাক লৈ গৌৰৱবোধ কৰে, যিহেতু
ইমান ধুনীয়াকৈ আপোনাক এটা পৰিৱেশৰ মাজত ডাঙৰ দীঘল কৰি আজি অসমবাসী ৰাইজে আপোনাক কবি কবিতা কৰ্মকাৰ হিচাপে হয়তো বহুতৰে আপুনি এটা পৰিচিত নাম সেই মা দেউতাই গৌৰৱবোধ কৰে চাগে নহয় জানো মা দেউতাই কেনেকৈ বুলি সন্দেহ কৰিবলগীয়া কথাই নাই আচলতে মই মোৰ এই কথাটোক লৈ মই যথেষ্ট সুখী মই মা দেউতাক বা মোৰ পৰিয়ালটোক একো দিব নোৱাৰিলেও তেওঁলোকক মোৰ তুলি থিয় হ'বলৈ তেওঁলোকে মোক লৈ গৌৰৱ অনুভৱ কৰি অকণমান হ'লেও সুযোগ দিছে মোৰ মা দেউতাটো বাদেই মোৰ দুয়োজন দাদাই কিন্তু বহুত গৌৰৱ অনুভৱ কৰে আৰু তেওঁলোকে মানে মই কি বুলি কওঁ আচলতে এই কথাটোৱে মোক যথেষ্ট সুখী কৰে কাৰণ মই সিহঁতক বহুত ওপৰত ৰাখোঁ মোৰ দুয়োজন দাদা তেওঁলোক যথেষ্ট সংগ্ৰাম কৰি তেওঁলোকে সংগীতৰ ক্ষেত্ৰখনক মানে আঁকোৱালি লৈছে তেওঁলোক নিজৰ নামটো সংগীতৰ ক্ষেত্ৰখনত ইতিমধ্যে প্ৰতিষ্ঠা কৰিছে কিন্তু তৎসত্ত্বেও মই যি কৰিছোঁ য'ত সামান্য প্ৰচেষ্টাৰে সিহঁতে সেইটোক লৈ খুব বেছিকৈ উদযাপন কৰে আচলতে চেলিব্ৰেট কৰে খুব গৌৰৱ অনুভৱ কৰে মোৰ বিষয়ে কৈ মই এতিয়াও নাভাবোঁ যে মই কিবা কৰিছোঁ মই এতিয়াও নাভাবোঁ যে যিখিনি কৰা হ'ল আচলতে সেইখিনি একোৱেই নহয় মই খোজকাঢ়িবলৈ আৰম্ভহে কৰিছোঁ মাত্ৰ আৰু মই কেতিয়াও ডেষ্টিনেশ্যনটো মোৰ কাৰণে জৰুৰী নহয় প্ৰয়োজনীয় নহয় মোৰ কাৰণে জৰুৰী জাৰ্ণিটো আচলতে সেইটোহে কথা খুব সুন্দৰ কথা আপুনি কৈছে যিহেতু আমি কবিতা কৰ্মকাৰৰ মুখেৰে কবিতাৰে সাহিত্যিকৰ লগত জড়িত আমি বহু কথাই আজি কথা পাতিলোঁ আমাৰ এই আলোচনাত আমি আপোনাৰ মুখৰে এটি কবিতা শুনিব বিচাৰিম আমাৰ দৰ্শকসকলেও শুনিবলৈ পালে ভাল পাব যিহেতু ময়ো আজি আপোনাক লগ পাইছোঁ আপোনাৰ মুখেৰে এটি কবিতা শুনিবলৈ পালে আমি সুখী হ'ম মই আচলতে কবিতা এটা পাঠ কৰিবলৈ পালে ভাল পাওঁ হয় নিশ্চয় নিশ্চয় মই মোৰ দ্বিতীয় সংকলনটোৰ পৰা এটা অকণমান কবিতা এটা পাঠ কৰি দিওঁ কবিতাটো মোৰ খুব প্ৰিয় আচলতে কবিতাটোৰ শিৰোনাম নোকোৱা কথাবোৰ খুব ধুনীয়া নোকোৱা কথাবোৰ আচলতে মোক কবিতা লিখাৰ আঁৰৰ যিটো অনুপ্ৰেৰণা কিহে মোক অনুপ্ৰাণিত কৰে লিখিবলৈ এই কবিতাটোত তাৰ অকণমান এটা আভাস আছে নোকোৱা কথাবোৰ ক'ব লগাখিনি কৈ ল'ব পৰা হ'লেই উৰ পৰিল হয় এই অস্থিৰতাৰ ক'ব লগাখিনি কৈ ল'ব পৰা হ'লেই উৰ পৰিল হয় এই অস্থিৰতাৰ যি অস্থিৰতাৰ বাবে বনাই ফুৰিছোঁ ৰ'দে পুৰা মুখ লৈ বৰষুণে বিন্ধা শৰীৰটো চুচৰাই হাবি বননি পথাৰ পৰ্বত খণ্ডহৰ বধ্যভূমি অথবা বাটৰ শেষৰ বাটেৰে যিখিনি কোৱা হৈ গ'ল সেইখিনিও দেখোন কোন কাহানী বাই কোনোবাই কোৱা কথা উঠ সলাই উঠ বাগৰাৰ প্ৰথমাটো বৰষুণৰ আঁৰৰ আকাশ এখন নামি অহাৰ কথা ৰ'দবোৰ পাতত ছিটিকি সেউজীয়া হোৱাৰ কথা নদীবোৰে সুতি এৰি সুতি সলোৱাৰ কথা মাটিৰ মমতাত হিয়াপমি অৰণ্যগামী হোৱাৰ কথা ভোকৰ আছিলাত খুব এটা উপজাৰ কথা লোভনীয়া পেটৰ হাজাৰ ৰূপকথাৰ কথা কামিনী কাঞ্চন গোন্ধোৱা গধূলি কোন নামতিয়ে বুকুত লয় তুলি হেজাৰ বছৰীয়া কালিন্দী আন্ধাৰ নোকোৱা কথাবোৰে ভিৰ কৰে বুকুত ভৰত ধু খাই কলিজা ক'ব লগাখিনি কৈ ল'ব পৰা হ'লে উৰ পৰিল হয় এই অস্থিৰতাৰ যি অস্থিৰতাৰ বাবে বনাই ফুৰিছোঁ ৰ'দে পুৰা মুখ লৈ খুব সুন্দৰ আচলতে নিজৰ অনুভৱবোৰ আচলতে কবিতাৰ আকাৰত প্ৰকাশ পায় নহয় জানো হয় আচলতে কোৱা হয় এষাৰ খুব সচৰাচৰ মানে কি ছ'চিয়েল মিডিয়াত এনেকুৱা হয় ন আজিকালি কবিতাক আচলতে খুব সহজ কৰি তোলা হৈছে মই সেইটো বেয়া বুলি নকওঁ কিন্তু মোৰ কাৰণে সাহিত্যৰ আটাইতকৈ কঠিনতম শিল্পটোৱে হ'ল আচলতে কবিতা আৰু খুব সহজ কৰি তোলাৰ সহজলভ্যভাৱে ধৰি লওক আপুনি ফেন ফলোৱাৰ বহুত বাহ বাহ বুলি কোৱা বহুত মানুহ থাকে আৰু খুব সহজতে আপুনি হাজাৰজন দৰ্শক পাব ন পঢ়ুৱৈ পাব কিন্তু সেই তাৎক্ষণিক প্ৰতিক্ৰিয়াটোৱে আচলতে কবিতাৰ মান
যথেষ্ট মানে এটা হেৰি থাকে সামগ্ৰিকভাৱে মানদণ্ডত প্ৰভাৱ পেলায় আমি যেহেতু গম পাওঁ যে আপুনি অসমৰ বাহিৰত বহু জেগাত আপুনি এৱাৰ্ড পাবলৈ সক্ষম হৈছে বিভিন্ন শিতানত নহয় জানো তাৰ কেনেকুৱা অনুভৱ মোৰ কাৰণে আচলতে এৱাৰ্ডটোতকে ডাঙৰ কথা মই বহুত সমৃদ্ধ মঞ্চ ইতিমধ্যে লাভ কৰিছো মই গীতাঞ্জলি শ্ৰীৰ দৰে বুকাৰ প্ৰাইজ বিজয়ী আৰু অৰুন্ধতী ৰয় আমিষ ত্ৰিপাঠী দেৱদূত পটনায়ক এনেকুৱাকে মই বহু ইণ্টাৰনেশ্যনেলি আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন লেখকসকলক খুব ওচৰৰ পৰা পাইছোঁ কেৰেলা লিটাৰেচাৰ ফেষ্টিভেল তাত মই দুবাৰকে আমন্ত্ৰণ লাভ কৰিছোঁ তালৈ যাবলৈ আৰু মই দুটাকে ছেশ্যন তাতে মডাৰেটো কৰিছোঁ কবিতাও পঢ়িছোঁ মোৰ কাৰণে এইটো খুব এটা ডাঙৰ আচলতে অপৰচুনিটি কাৰণ যিহেতু মই নিজে এই ক্ষেত্ৰত আচলতে মই ভাষাগত দিশ এটাৰ কথা ক'ব লাগিব মই যদি অকল অসমীয়াত লিখি থাকিলোহেঁতেন তেতিয়াহ'লে হয়তো মোৰ আৰু কিছু বছৰ লাগিলে হয় এনেকুৱা একোখন মঞ্চলৈ যাবলৈ কাৰণ মানে কি মই যিহেতু ইংৰাজীতো লিখোঁ হিন্দীতো লিখোঁ তাৰ কাৰণে মোৰ কাৰণে এখন নতুন দুৱাৰ মুকলি হৈছে বাকী অনুবাদ হোৱাৰ কাৰণে সেই ভাষাৰ পৰা মানে অন্য ভাষালৈ যিটো অনুবাদৰ যাত্ৰা সেইটো অলপ সহজ হৈছে মুকলি হৈছে যি কি নহওক আমি যেতিয়া সাহিত্যৰ কথা পাতিয়ে আছো আন এটি কথা সুধিব বিচাৰিম যিটো আমাৰ অসমত বহু কেইগৰাকী কবি সাহিত্যিক আছে হয়নে তাৰ মাজৰ পৰা কাবাৰ এনেকুৱা ধৰক কবিতাই বা কাবাৰ গল্পই আপোনাক আকৰ্ষিত কৰে নে অসমৰ এনেকুৱা অসমৰতো বহু কেইজন সাহিত্যিক আছে কবি আছে তেখেতসকলৰ কবিতাই আপোনাক কেতিয়াবা অনুপ্ৰাণিত কৰিছেনে মই আচলতে সাহিত্য ছাত্ৰী মই অসমীয়া মেজৰ লৈ পেলাই পঢ়া আৰু সেই সূত্ৰে আচলতে অসমীয়া সাহিত্য মইতো হিন্দী আৰু ইংৰাজীত আজি কেইটামান বছৰ হৈছে লিখা অসমীয়া মাধ্যমৰ ছাত্ৰী হিন্দী ভাষাটো আৰু ইংৰাজী ভাষাটো লিখিব পৰা অসমীয়া মাধ্যমত পঢ়িছিলে আচলতে সেইটো বহুত ডাঙৰ গৌৰৱৰ কথা অসমীয়া মাধ্যমত পঢ়িও যে আপুনি আচলতে হিন্দী বা ইংলিছ যিকোনো বিষয়ত আপুনি আজি ইমান পাৰদৰ্শিতা দেখাব পাৰিছে সেইটো আচলতে এটা খুব ডাঙৰ গৌৰৱৰ কথা মাধ্যম মই এই ক্ষেত্ৰত বিৰাট নিজকে ভাগ্যশালী বুলি ভাবোঁ আৰু I'm blessed actually I'm blessed কাৰণ মই যিখিনি যেতিয়া নিৰ্ণয় লৈছিলোঁ যে মই এইটো কৰিম আমাৰ সন্মুখত যিকোনো প্ৰত্যাহ্বান যেতিয়া আমি কৰিম বুলি আমি যেতিয়া ধৰি লওঁ নিজকে প্ৰস্তুত কৰোঁ তেতিয়া সকলো সহজ হৈ পৰে আচলতে আৰু ভাষাগত অন্তৰায় অথবা মাধ্যম কেতিয়াও অন্তৰায় হ'ব নোৱাৰে আচলতে এইটো সমস্যাৰ কথা নহয় লাগিব শিকিবলৈ এটা আগ্ৰহ থাকিব লাগিব মই বিভিন্ন ভাষাত গান গাব পাৰোঁ মালায়ালমতো মই গান গাব পাৰোঁ নেপালী ভাষাতো মই গান গাব পাৰোঁ একমাত্ৰ মোৰ আগ্ৰহৰ কাৰণে বাকী মই যিখন ঠাইৰ পৰা ওলাই গৈছোঁ তাতে মানে ইংৰাজী ভাষা বা হিন্দী ভাষাৰ চৰ্চাটো আজিৰ তাৰিখতো আমি ইচ্ছা কৰিলেও আমি হিন্দী ভাষাৰ আলোচনী এখন আমি ইয়াত পঢ়িবলৈ নাপাওঁ এই ক্ষেত্ৰত মই যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে আৰু এই ক্ষেত্ৰত মই নিজকে আচলতে এই ক্ষেত্ৰত অনুপ্ৰেৰণা বুলি ভাবোঁ মোৰ নিজৰ ভিতৰৰ পৰাহে আচলতে সেই ইনস্পাইৰেশ্যনটো অনুপ্ৰেৰণা স্ৰোত মই নিজে আচলতে কোনো বাহ্যিক পৰিস্থিতিয়ে মোক আচলতে অনুপ্ৰাণিত কৰা নাই মই নিজকে নিজৰ প্ৰতিদ্বন্দ্বী হিচাপে মই নিজকে ভাবোঁ আৰু মোৰ প্ৰতিযোগিতা অহৰহ মোৰ নিজৰ লগত হয় খুব সুন্দৰ কথা আমি যেহেতু আপোনাৰ মুখেৰে কবিতা শুনিলো যেহেতু আপুনি কবিতাৰ লগত জড়িত আপোনাৰ ঘৰখন আচলতে সাংস্কৃতিক এখন ঘৰ গোটেই ঘৰখনৰ আচলতে আপোনালোক তিনিজন ল'ৰা ছোৱালী নহয় জানো তিনিটা আচলতে সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত দুইজন দাদা আচলতে সংগীত শিল্পী আপুনিও যেহেতু আমি জনামতে আপুনিও সংগীতৰ লগত জড়িত হৈ আছিলে অকমান যদি দুলাইনমান গান আমি শুনিব বিচাৰিম আপোনাৰ মুখেৰে যেহেতু আমি কবিতা শুনিলো দৰ্শকসকলে কবিতা কৰ্মকাৰক কবি লগতে এগৰাকী কণ্ঠশিল্পী হিচাপেও আচলতে পৰিচয় কৰি দিলে বেয়া নহ'ব আপোনাৰ মুখেৰে
এটি গানৰ কলি শুনিব বিচাৰিম আসলতে বাই বৰ্ণ জন্মগত হিচাপে মইতো গায়িকাই হ'ব লাগিছিল আসলতে মই নিজেও সংগীত খুব ভাল পাওঁ কিন্তু প্ৰফেচনেলি পেছাগত হিচাপে মই সংগীতক বাছি লোৱা নাই সেইটো এটা বেলেগ কথা বাৰু বাকি গান গাই মই ভাল পাওঁ ফাগুন মাহটো মোৰ খুব প্ৰিয় মাহ বাকি এইটো মোৰ জন্ম মাহ আসলতে সেইটো কাৰণে অন্যতম প্ৰিয় এটা ঋতু ফাগুন মাহটো ভাল পাওঁ এটা গান অকণমান গুণগুণাই দিব বিচাৰিম ও ফাগুনৰে উতলাবা গুচি যা গুচি যা গুচি যা ও ফাগুনৰে উতলাবা গুচি যা গুচি যা গুচি যা ও ফাগুনৰে উতলাবা নজগাবি ফুট কলি উতলা তোৰ পাহি মেলি নজগাবি ফুল কলি উতলা তোৰ পাখি মেলি হুৰে হুৰে হৈ মতলীয়া উতলাবা গুচি যা গুচি যা গুচি যা ও ফাগুনৰে উতলাবা খুব সুন্দৰ আসলতে ইমান মিঠা আৰু সুৰীয়া মাত হসাই আপুনি আসলতে আপোনাক মই অনুৰোধ জনাইছো আপুনি কবিতাৰ লগতে গানটো আসলতে আগবঢ়াই লৈ যাওক যেহেতু আপোনাৰ ইমান ধুনীয়া এটা ভগৱানে কণ্ঠ দিছে ইমান ধুনীয়া কণ্ঠ কবিতা লিখক সাহিত্য চৰ্চা কৰক লগতে আপোনাৰ যিটো কলা আছে আপুনি এগৰাকী আপোনাৰ এটা ধুনীয়া কণ্ঠ দিছে ভগৱানে যেহেতু সেই কাৰণে গানটো আসলতে লৈ যাব আৰু আমিও ভাল পাম লগতে আপুনি নিজেও আসলতে এখিনি কৰি থাকিলে আনন্দিত হ'ব নহয় জানো আৰু এটা কথা মই গম পাইছিলো যেহেতু আপুনি বৰ্তমান সময়ত আপুনি এখন ছবিৰ লগত জড়িত হৈ আছে নহয় জানো এসিস্টেন্ট ডাইৰেক্টৰ হিচাপে আপুনি কাম কৰি আছে মই আসলতে স্ক্ৰিপ্টৰ কাম কৰিছিলো ডেভেলপমেন্টৰ কাম কৰিছিলো বাকি যিখিনি এখন মানে কি সিনেমা অসমীয়া সিনেমা ছবি পূৰ্ণদৈৰ্ঘ্যৰ কিন্তু মই এই মুহূৰ্তত নামটো ক'ব নোৱাৰিম শেষ হোৱা নাই কিন্তু এইটো এটা নতুন অভিজ্ঞতা মোৰ কাৰণে আৰু যথেষ্ট কেইটা মানে এই ক্ষেত্ৰত ডকুমেণ্টাৰী আসলতে মই বহুকেইটা অসমীয়া সংস্কৃতি আৰু লোকগীতক লৈ মই বহুকেইটা দিশত বিষয় নিৰ্বাচন কৰি থৈছো ইতিমধ্যে পেপাৰ বুকো কৰি থোৱা আছে ডকুমেণ্টাৰীৰ কাম মই কৰিম বুলি ভাবি থৈছো আৰু it is kind of my dream project so technical কিছু কথা থাকে যিবোৰ জানিলে সুবিধা হয় কাম এটা কৰিবলে হেতু কাৰণে আসলতে মই কৰিলো আৰু বাকি অসমৰ বাহিৰতো বহুবাৰ মই এনেকে সুযোগ পাইছো মই বহুকেইটা গীতো লিখিছো হিন্দী ভাষাতো লিখিছো আৰু হেমতে মই পঢ়াই কোৱা বুলি ভাবিব পাৰে মানুহে কিন্তু মই বম্বেৰ পৰাও আমন্ত্ৰণ পাইছিলো তাতে কাম কৰাৰ কিন্তু মই ইচ্ছা নকৰিলো যাবলৈ যি কি নহওক আপোনাৰ এই যাত্ৰা অব্যাহত থাকক আমি একেবাৰে অনুষ্ঠানৰ আসলতে শেষ পৰ্যায়ত আহি উপনীত হৈছো যিহেতু আপুনি আমাৰ এই আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ এই অতিথিৰ আজি যি বিশেষ অনুষ্ঠান তাৰ শোভা বঢ়াবলৈ আহিলে আমি পোনপ্ৰথমে আপোনাক আমাৰ অনুষ্ঠানৰ আমাৰ গোটেই অতিথি পৰিয়ালৰ তৰফৰ পৰা আপোনালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো যেহেতু আমি অনুষ্ঠানৰ একেবাৰে শেষ পৰ্যায়ত আহি উপনীত হৈছো আমি যেহেতু আমাৰ অতিথি এই বিশেষ অনুষ্ঠানটো একেবাৰে আমাৰ নতুন অনুষ্ঠান আমি এই অতিথিৰ এই যে বিশেষ অনুষ্ঠান তাৰ বিষয়ে আপোনাৰ মুখেৰে দুআষাৰমান শুভেচ্ছামূলক বাৰ্তা আমাৰ দৰ্শকসকললৈ আগবঢ়াই দিবলৈ অনুৰোধ জনাইছো অতিথিৰ এই মঞ্চখনত
ইমান সময় কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালো আচলতে কথাত কথা বাঢ়ি যায় কথাত কথা ওলায় বাটৰ যেনেকৈ শেষ নাথাকে কথাৰো শেষ নাথাকে খুব ভাল লাগিলে অতিথিৰ সমূহ পৰিয়াল আৰু অতিথিৰ পৰিকল্পনাৰ আঁৰৰ সকলো ব্যক্তি আৰু অতিথিৰ লগত জড়িত সমূহ কলা কুশলী তেওঁলোকলৈ মোৰ হিয়াৰ পৰা শুভেচ্ছা জনালো আৰু নিশ্চয়কৈ অসমৰ সমূহ ৰাইজ দৰ্শকে আদৰি ল'ব যিহেতু আপোনালোকৰ কনচেপ্টটো খুব ধুনীয়া আপোনালোকৰ উপস্থাপন যিটো মই দেখিছো আচলতে এইটো খুব আকৰ্ষণীয় সুন্দৰ এটা সেট খুব মনটো প্ৰফুল্লিত কৰা এটা পৰিৱেশ লাইট এণ্ড অল এভৰিথিং বহুত ধুনীয়া চব মোৰ বহুত শুভকামনা আপোনালোকলে অতিথিক আঁকোৱালি লওক মোক অতিথি হিচাপে আপোনালোকে ঠাই দিয়াৰ বাবে মই ধন্যবাদ জনাইছো আৰু মোৰ প্ৰিয়তম পাঠক তেওঁলোকলৈ মই অনুৰোধ কৰিছো অতিথিক মৰম দিয়ক ধন্যবাদ যেহেতু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আজি আপুনি আমাৰ মাজলৈ আহিলে আমি খুব সুখী হলো আপোনাক আজি লগ পাই আপোনাৰ লগত আমি বিভিন্ন ধৰণৰ ভাল বেয়া বহু কথাই পাতিলো নহয় জানো আপুনি কেনেকুৱা পাইছে আচলতে আমি নাজানো কিন্তু মই ব্যক্তিগতভাৱে আপোনাক লগ পাই খুব ভাল পালো আমিনো আপোনাক কি বুলি ধন্যবাদ জনাম এখনি গামোচাৰে আপোনালৈ অকমান মৰম যাচিব বিচাৰিছো আমি অনুষ্ঠানৰ তৰফৰ পৰা অশেষ ধন্যবাদ আচলতে কিছু কথা যেতিয়া সোধা যায় তেতিয়া ক'বলৈ অসুবিধা হয় মোৰ সঁচাকে খুব ভাল লাগিছে মই যে কৈছো যে ইমান সময় কেনেকে পাৰ হৈ গ'ল ময়ো গম নাপালো সেইটোৱে আচলতে প্ৰমাণ যে মোৰ খুব ভাল লাগিছে আচলতে কথাৰ পিছতে কথা ওলাই গৈ আছে হয় যি কি নহওক আমি একেবাৰে অনুষ্ঠানৰ শেষত আহি উপনীত হৈছোহি আপুনি আমি যিহেতু গম পালো আপুনি কবিতা লিখাৰ লগতে এগৰাকী সুকণ্ঠী গায়িকা আমি অনুষ্ঠানৰ শেষত আপোনাৰ এটি গীতেৰে আজি আমাৰ অনুষ্ঠানটো সমাপ্ত কৰিম এটি আপোনাৰ ভাল লগা এটি গীত আমাৰ দৰ্শকসকলৰ বাবে গুণগুণাই দিলে ভাল পাম মই যেতিয়া অসমৰ বাহিৰলৈ যাওঁ তেতিয়া অসমৰ লোকসংগীত সম্পৰ্কেও বহু কথা ক'ব লগা হয় মই যিহেতু চাহ বাগিচাৰ এগৰাকী যুৱতী মই মোৰ জনগোষ্ঠীটোৰ বিষয়েও ক'ব লগা হয় আৰু মই আচলতে মোৰ উদ্দেশ্য এটাই যে মই দুৰ্বল মানুহৰ কেতিয়াও ইতিহাস লিখা নহয় লোকগীতে সেইবোৰ সামৰি ৰাখে আচলতে দুৰ্বল মানুহৰ ইতিহাস যদি আমি বিচাৰিবলৈ যাওঁ আমি লোকগীতলৈ যাব লাগিব আৰু মোৰ অনুপ্ৰেৰণাৰ উৎসও হ'ল লোকগীত মই লোকগীত সম্পৰ্কীয় যথেষ্ট প্ৰকল্পও হাতত লৈছো ইণ্টাৰনেশ্যনেল লেভেলৰ বহুত কেইটা প্ৰকল্প ইতিমধ্যে শ্ৰীলংকাৰ এটা প্ৰজেক্ট কৰি আছো মই অসমীয়া পাঠক সমাজক মই উলিয়াই দিম বাকী এটা গীত মোৰ অন্যতম প্ৰিয় মই সকলো সময়তে ভাল পাওঁ আৰু প্ৰায়বোৰ অনুষ্ঠানতে অসমৰ বাহিৰলৈ গ'লে মই এই গীতটো গাওঁ আৰু মানুহেও খুব ভাল পায় আচলতে গীতটোৰ কথাখিনি এনেকুৱা যে আপুনিতো বুজি পাবই বাৰু কিন্তু কথাটো এনেকুৱা যেতিয়া এজোপা গছৰ লগত এগৰাকী নাৰীয়ে কথা পাতে সেইটো এটা কিমান এটা অনুভৱ এই গীতটো কিন্তু বহুতৰে প্ৰিয় আৰু খুব পৰিচিত এটা গীত যিটো মোৰ অন্যতম প্ৰিয় ঘন শিরিষ নিচে চা গাছের মাঝে মাঝে ঘন শিরিষ নিচে চা গাছের মাঝে মাঝে হাড় ভাঙা কাম করি কত যতনে খাইরে শিরিষ তোর কথা জানে কজনে হাড় ভাঙা কাম করি কত যতনে খাইরে শিরিষ তোর কথা জানে কজনে ধূপকি বরষুণ ছায়া দিলে সারা
দিলি গক্সারাখ্যাম কত না তুই সাহারা দিলি জীবনে হায় রে শিরিস্তর কথা জানে কজনে কত না তুই সাহারা দিলি জীবনে হায় রে শিরিস্তর কথা জানে কজনে ঘন শিরিষ নিচে চা গাছের মাঝে মাঝে একদম খুব সুন্দৰ আচলতে একদম মন হাত পৰি যোৱা এটি গীত আমি আমাৰ দৰ্শকসকলে আচলতে শুনি নিশ্চয় ভাল পাব যি কি নহওক আজি আপুনি আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত উপস্থিত হ'ল আমি বহু বহু ধন্যবাদ জ্ঞাপন কৰিছো আপোনাৰ যি যাত্ৰা সাহিত্যিকৰ লগতে হওক বা সাহিত্য ক্ষেত্ৰখনৰ লগতে হওক বা গানৰ লগত জড়িত হওক আপোনাৰ এই যাত্ৰা অব্যাহত থাকক আপুনি সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক তাৰে কামনা কৰিছো আজিলৈ আমাৰ এই অনুষ্ঠানৰ তৰফৰ পৰা আপোনাক বিদায় দিয়াৰ লগতে আপোনাক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছো মোৰ হিয়াবৰা ধন্যবাদ থাকিল আৰু শেষ শুভকামনা থাকিল অতিথিৰ সমূহ পৰিয়াললৈ ধন্যবাদ ইতিমধ্যে আপোনালোকে আমাৰ মাজত আজি উপস্থিত থকা অতিথি কবি সাহিত্যিক লগতে সংগীত শিল্পী আমাৰ সকলোৰে মৰমৰ কবিতা কৰ্মকাৰৰ যি মনৰ ভাৱ আপোনালোকৰ আগত প্ৰকাশ কৰিলে আমি অহাতি খণ্ডত আন এজন অতিথিলৈ আপোনালোকৰ আগলৈ আগবাঢ়িম যিহেতু আমাৰ অতিথিৰ পৰিয়ালটো একেবাৰে নতুন সমূহ অসমবাসী ৰাইজৰ মৰম তথা আশীৰ্বাদ বিচাৰিছো আমাৰ এই অতিথিৰ পৰিয়ালটোক আপোনালোকে সকলোৱে আকোৱালি ল'ব সাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব লাইক কৰিবলৈ নাপাহৰিব যদি আমাৰ এই খণ্ডটি আপোনালোকে আকোৱালি লয় আমি পুনৰ আন এজন অতিথিলৈ আপোনালোকৰ আগলৈ আগবাঢ়িম আজিলৈ আহিছো নমস্কাৰ